কলমাৰ সদৌ ভিত্তিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ ফ্লাড লাইটত অনুষ্ঠিত হ'ব ছেমিফাইনেল ফাইনেল খেল নলবাৰী জিলাৰ কলমাৰ ডলফিন স্পৰ্টছ ক্লাবৰ সৌজন্যত চৌকিত বিপ্লৱ চৌধুৰী একাদশ বাৰ্ষিক সদৌ ভিত্তিত চলন্ত ট্ৰফিও প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন সোমবাৰৰ পৰা নলবাৰী জিলাৰ কলমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হয় সোমবাৰে ডলফিন স্পৰ্টছ ক্লাবৰ এ দল আৰু বি দলৰ মাজত অনুষ্ঠিত এখন বন্ধুত্বমূলক খেলেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হয় খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা হলমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি লোহিত দাসে উদ্বোধনী খেলখনত উপস্থিত থাকে হলমাৰা গাঁও উন্নয়ন সমিতিৰ সভাপতি মৃণাল দাস বজাৰ পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ফণিকান্ত মজুমদাৰ হলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বুদ্ধদেৱ দাস সমাজকৰ্মী মুদ দাস শোকিত ভাতৃ ৰণীধৰ ডেকা শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল কলমাৰৰ উদ্যোগত সদৌ অসম ভিত্তিত শ্বহীদ বিপ্লৱ চৌধুৰী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনত আজি শুভ আৰম্ভণি কৰা হ'ল আজিৰ পৰা ঠিক কালি 3 তাৰিখ 3, 4, 5, 6 প্ৰি কোৱাৰ্টাৰ ফাইনেল তাৰপিছত 8, 9, 10 কোৱাৰ্টাৰ ফাইনেল আৰু দিনত হ'ব বাকী 14, 15 ছেমি ফাইনেল নৈশভাৱে হ'ব আৰু 17 তাৰিখ চূড়ান্তভাৱে ফাইনেল খেলখন অনুষ্ঠিত কৰা হ'ব নৈশভাৱে আৰু এইবাৰ আমাৰ সৌভাগ্য যোৱা বছৰ দৰ্শকৰ যিটো সঁহাৰি পালোঁ তাৰ আশীৰ্বাদত আমি এইবাৰ অসম ভিত্তিত কৰিব ওলাইছোঁ আৰু বহুত বাছা টীমক এইবাৰ অংশগ্ৰহণ কৰিব দিছোঁ তাৰ মাজতে আমাৰ ক্লাবসমূহ এনেধৰণৰ সোণাপুৰ স্পৰ্টছ ক্লাব তাৰপিছত ভেল্লা যুৱ ক্ৰীড়া সংঘ মানস পেন্থাৰ স্পৰ্টছ ক্লাব বাক্সা গৰেশ্বৰ জংগিলা ক্লাব গৰেশ্বৰ পিছত বৃহত্তৰ নাৰায়ণপুৰ মুকলমা ভেনাছ ক্লাব বজালি ডলফিন স্পৰ্টছ ক্লাব আৰু এনেকৈ 2-3টা বহুত ভাল দল আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু এনেকৈ যদি আমাক দৰ্শকে এইবাৰ বহুত আশা কৰি আমি খেলখন অনুষ্ঠিত কৰিছোঁ বহুত বাজেটৰ খেল এইবাৰ যদি দৰ্শকে আমাক অসুবিধা নকৰে আমাৰ ভৱিষ্যতে যদি ভাল হয় আৰু পিছকলৈকে আৰু ডাঙৰ কৰি চেষ্টা কৰিম আৰু কিমানতম এইবাৰ 11তম পাতিম আৰু ফাইনেল খেলখন 17 তাৰিখ নৈশভাৱে কৰা হ'ব উদ্বোধনী খেল আৰু আমি এই ডলফিন স্পৰ্টছ ক্লাবক লৈ গৌৰৱান্বিত এইকাৰণে আমাৰ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত এই ডলফিন স্পৰ্টছ ক্লাবে সুদীৰ্ঘ 11টা বছৰে ধাৰাবাহিকভাৱে এই খেলখন অনুষ্ঠিত কৰি আমাৰ ক্ৰীড়াৰ যি এটা বাতাবৰণ এই ক্ৰীড়াৰ বাতাবৰণ এটা আমাৰ এই অঞ্চলত সুন্দৰভাৱে সৃষ্টি কৰাত অৰিহণা যোগাইছে আৰু এই খেলৰ জৰিয়তে আমাৰ নতুন খেলুৱৈ আমাৰ সৃষ্টি হৈছে আমি আটাই জানো বৰ্তমান সময়ত আমাৰ এটা প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে মদ ভাঙৰ প্ৰতি আসক্ত হৈ নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু এইবিলাক প্ৰতিহত কৰিব লাগিলে এনেধৰণে আমি ক্ৰীড়াৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক আমি সুস্থ সবল সুস্থ মনৰ গঢ়তি সুস্থ দৈহিক গঠনত আমি সহযোগিতা আগবঢ়াব পাৰোঁ গতিকে আশা ৰাখিছোঁ এই খেলখন সুন্দৰভাৱে পৰিচালিত হওক আৰু আটাইতকৈ গৌৰৱৰ বিষয় এইবেলি আমাৰ ডলফিন স্পৰ্টছ ক্লাবে নলবাৰী জিলাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অৰ্থাৎ NSৰ তৰফৰ পৰা স্বীকৃতি লাভ কৰিছে আৰু সেইকাৰণে পোনপ্ৰথমবাৰৰ বাবে এইবেলি সদৌ অসম ভিত্তিত এই চলন্ত ট্ৰফি ও প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন আৰম্ভ কৰিছে এইটো আমাৰ এই অঞ্চলৰ বাবে এটা বৰ সুখৰ খবৰ যুৱ সমাজকৰ্মী আদি উপস্থিত থাকে পশ্চিম নলবাৰীৰ পৰা ধনজিত দাসৰ ৰিপৰ্ট এণ্ড ফ্ৰছা